নমস্কাৰ সুপ্ৰভাত মই নিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া কিৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব আৰু আজি আপোনাৰ দিনটিৰ ৰাশিফল সকলোখিনি জনাব দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ ৰাশিফললৈ যোৱাৰ পূৰ্বে আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতিৰ যাত্ৰা সন্দৰ্ভতে কৰো হয় আজিৰ গ্ৰহগতি মই ধৰণৰ আজি চন্দ্ৰ কৰ্কট ৰাশিত বহি আছে বৃহস্পতি বৃষ ৰাশিত মংগল আজি মিথুন ৰাশিত বহি আছে আজি কেতু কন্যা ৰাশিত বহি আছে ৰাহু আজি মীন ৰাশিত বহি আছে ৰাহুৰ লগত বুধ শুক্ৰ আদি লগ্ন আজি মীন আৰু শনি ৰবি কুম্ভ ৰাশিত বহি আছে আজিৰ দিনটোত 10 মাৰ্চত 25 ফাগুন শুক্লা একাদশী তিথি আজি পুষ্যা নক্ষত্ৰ শুভন যোগ বৃষ্টিকৰণ জন্মত কৰ্কট ৰাশি বিপ্ৰবৰ্ণ দেৱগণ যাত্ৰা নাই দিনদগ্ৰা দুখ আছে শুভকৰ্ম নাই আজি উৰহি খোৱা নিষেধ পুৰুষে খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ মই প্ৰথমতে মেষ ৰাশিৰ ফলাফল ক'ম এৰিছ ওৱান্স এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে আজি ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলে বলিষ্ঠ পদক্ষেপ ল'ব পাৰিব পাৰিবাৰিক মধ্যম ফল বিদ্যাত শুভ ফল কৰ্মস্থানত শুভ যোগ মাতৃৰ শৰীৰৰ বাবে চিন্তা থাকিব প্ৰেমত শুভ ফল আজি মেৰুন কালাৰ লাকি গ্ৰীণ কালাৰ লাকি এতিয়া বৃষ ৰাশি টৰাছ ওৱান্স এণ্ড পেজ অফ সোৰ্ডছ এই দুখন কাৰ্ড মতে আজি মাটিবাৰী সা সম্পত্তি ক্ৰয়ৰ যুগ ব্যৱসায় বাণিজ্যত মধ্যম ফল বিদ্যাত বাধাৰ মাজেৰে আগবাঢ়িব পাৰিব ঘৰত আলহীৰ আগমন বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ ব্লু কালাৰ লাকি পিংক কালাৰ লাকি মিথুন ৰাশি জেমিনি কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি মাটিবাৰীৰ লেঠা শেষ হ'ব পাৰে পুৰণি ৰোগে কষ্ট দিব ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলৰ শুভ ফল ভ্ৰমণৰ যুগ কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল চিলভাৰ কালাৰ লাকি অৰেঞ্জ কালাৰ লাকি এতিয়া হওক কৰ্কট ৰাশিৰ কেঞ্চাৰ কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি কৰ্মস্থানত সাৱধান থাকক বন্ধুৰ পৰা দূৰত্ব বজাই ৰাখিব পাৰিব হাতলৈ ধন অহাৰ সুযোগ প্ৰেমত মধ্যম ফল বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি শিৱলিংগত গাখীৰ বেলপাত বগা ফুল আদি অৰ্পণ কৰক ভাল ফল দিব হোৱাইট কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখনত তেওঁ প্ৰেৰণ কৰিছে যদি ৰোগে দেখা দি থাকে আৰু ডাক্তৰক দেখুৱাই যদি সেই ৰোগৰ পৰা উপশম পাব নোৱাৰি কি কৰিব লাগিব আপোনাৰ পৰা জানিব বিচাৰিছে হয় বেমাৰ হ'লেতো ডাক্তৰ দেখাবই লাগিব ডাক্তৰৰ পৰামৰ্শ ল'বই লাগিব কিন্তু গ্ৰহগতি যদি আপোনাৰ বেয়া তেতিয়া কেতিয়াবা দৌৰাবেও তেনেকুৱাকৈ সোনকালে কামত নাহে তেতিয়া কিছুমান কাম কৰিব লাগিব যদি আপোনাৰ পৰিয়ালত কোনোবা ৰোগী আছে আৰু বহু চিকিৎসা কৰিছে কিন্তু সুস্থ হৈ উঠা নাই তেতিয়া পাণপাত ল'ব শনিবাৰ মংগলবাৰ দিনা গোলাপ ফুল আৰু অলপ বাতাচা পাণখনৰ ওপৰত ৰাখি বেমাৰীৰ মানুহজনৰ ওপৰত 21 বাৰমান ঘূৰাওক আৰু কোনো চাৰিআলিত গৈ ৰাখি থৈ আহক ৰোগীৰ অৱস্থা দিনে দিনে পৰিৱৰ্তন হ'ব ভালৰ ফালে আহিব আৰু দৰৱ খোৱাৰ সময়ত পূবফালে ফেচ হোৱাকৈ সূৰ্যক সেৱা কৰাৰ পাছত দৰৱ খাব তেতিয়াও কিন্তু ফল দিব ধন্যবাদ হয় আমি পৰৱৰ্তী ফুলৰ মাজত আগবাঢ়ো হয় এতিয়া কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড সিংহ ৰাশি দিয়ক আজি পাৰিবাৰিক কিছু সমস্যা থাকিব বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় সামাজিক কামত ব্যস্ততা বৃদ্ধি মাতৃৰ শুভ ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ প্ৰেমত সন্তুষ্টি আজি য়েলো কালাৰ লাকি ব্লু কালাৰ লাকি এতিয়া হওক কন্যা ৰাশি কাপছ এণ্ড কিং অফ সোৰ্ডছ এই দুখন কাৰ্ড মতে আজি নতুন কৰ্ম সংস্থাপনৰ বাট মুকলি হ'ব ওচৰ চুবুৰীয়াৰ লগত মিলিজুলি থাকিব পাৰিব বিদ্যাত মধ্যম ফল প্ৰেমত জটিলতা থাকিব ব্লেক কালাৰ লাকি পিংক কালাৰ লাকি এতিয়া হওক কাপছ এণ্ড এজ অফ সোৰ্ডছ তুলা লিব্ৰা আজি বন্ধুৰ দ্বাৰা উপকৃত হ'ব পাৰে কৰ্ম আৰু আৰ্থিকত শুভ ফল সন্তানৰ শুভ কৰ্মৰ বাবে সন্মান প্ৰাপ্তি আনক সহায় কৰি আনন্দিত হ'ব আজি তুলা ৰাশিৰ জাতক জাতিকাসকলে পৰুৱাক চেনি খাব দিয়ক ক্ৰীম বৰণটো শুভ চিলভাৰ বৰণটো অশুভ এতিয়া আহিছোঁ বৃশ্চিক ৰাশিৰ স্কৰ্পিঅ' কাপছ এণ্ড নাইট অফ সোৰ্ডছ আজি সামাজিক স্থিতি উন্নত হ'ব পাৰিবাৰিক দিশত উৎকণ্ঠা বৃদ্ধি কৰ্মস্থানত সহকৰ্মীৰ লগত মতভেদ হ'ব পাৰে ব্যৱসায় বাণিজ্যত কিছু বাধা আছে প্ৰেমত সাৱধান হওক বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি ৰঙা বৰণৰ মিঠাই দুখীয়া লোকক আগবঢ়াওক ভাল হ'ব ক্ৰীম কালাৰ ৰেড কালাৰ দি লাকি মেৰুন কালাৰ লাকি হয় দাদা আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে হয় আমি জনাত ৰাহু আৰু কেতুৰ এটা চাইডত যদি গ্ৰহবোৰ বহি থাকে আন চাইডত কোনো গ্ৰহ নাই ইয়াক কালসৰ্প যোগ বুলি কোৱা 12 ধৰণৰ কালসৰ্প থাকে হেকনা কালসৰ্প অনন্ত কালসৰ্প
ঘাতক কালসৰ্প, মহাপদ্ম কালসৰ্প আদি বিভিন্ন। গতিকে আজি কম মহাপদ্ম কালসৰ বিষয়ে। মহাপদ্ম কালসৰ্প যোগ যেতিয়া সকলোবিলাক গ্ৰহ ৰাহু আৰু কেতুৰ লগত একে ৰেখাতে অৱস্থান কৰে, ৰাহু কুণ্ডলীৰ ষষ্ঠ ভাৱত আৰু কেতু দ্বাদশত অৱস্থান কৰে, তেতিয়া মহাপদ্ম কালসৰ্প যোগ হয়। এনে যুগৰ বাবে তলৰ সমস্যাসমূহে দেখা দিয়ে। এই দোষৰ দ্বাৰা পীড়িত লোকসকলে প্ৰেম সংক্ৰান্তীয় বিষয়ত দুৰ্ভাগ্যশালী হোৱা দেখা যায়। নিজৰ কৰ্মক্ষেত্ৰৰ সাল সলনি বেছি হোৱাৰ বাবে ঘৰৰ পৰা অধিক দিন বাহিৰত কটাব লগা হয়। দিনে দিনে জাতকৰ মানসিক শান্তি হেৰাই যোৱাৰ লগতে কোনো সঠিক বিচাৰ কৰিব নোৱাৰে। প্ৰতিকাৰ হিচাপে কি কৰিব? সোমবাৰে শিৱলিংগত 108 বাৰকৈ 21 দিন মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰাৰ লগতে চন্দন মিহলি ধূপ জ্বলাব। মহাপদ্ম যুগত গমেদ ৰত্ন ধাৰণ কৰিলে ভাল ফল পাব। ঘৰত কালসৰ্প যন্ত্ৰ স্থাপন কৰক। হয়, ভিডিঅ'টিৰ যোগেদি তেওঁ খুব সুন্দৰকৈ ব্যক্ত কৰিলে মহাপদ্ম কালসৰ্পৰ বিষয়ে। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়ো। হয়, এতিয়া ধনু ৰাশি পেণ্টাকুলছ এণ্ড ওৱান ছেজিটেৰিয়াছ। আজি শাৰীৰিক মধ্যম ফল, মনৰ অস্থিৰতা বৃদ্ধি, মনৰ অস্থিৰতা দূৰ কৰাৰ বাবে চেষ্টা কৰক। ব্যৱসায় বাণিজ্য লাভৱান হোৱাৰ যুগ, বিদ্যাৰ প্ৰতি নজৰ দিয়ক, প্ৰেমত আনন্দ লাভ। ৰেড কালাৰ ৰাশি, ব্লেক কালাৰ ৰাশি। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কাপছ এণ্ড পেণ্টাকুলছ কেপ্ৰিকৰ্ণ। আজি কোনো প্ৰভাৱশালী ব্যক্তিৰ পৰা পদোন্নতি লাভ, শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত। ব্যৱসায় বাণিজ্যত খৰচা পাতি বৃদ্ধি পাব পাৰে, প্ৰেমত বিয়া বাৰুৰ যুগ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজি মহাদেৱৰ উপাসনা কৰক, ভাল হ'ব। অৰেঞ্জ কালাৰ ৰাশি, য়েলো কালাৰ ৰাশি। পেণ্টাকুলছ এণ্ড হেংমেন কুম্ভ ৰাশি, একুৰিয়াছ। আজি কৰ্মস্থানত ব্যস্ততা বৃদ্ধি, মাটি বাৰী যান বাহন ক্ৰয়ৰ যুগ। আজি মানসিক চিন্তাৰ পৰা দূৰত থাকক, দাম্পত্যত মধ্যম ফল। লাকি কালাৰ পিংক কালাৰ, আনলাকি কালাৰ গ্ৰীণ কালাৰ। এতিয়া হওক কাপছ এণ্ড পেজ অফ ওৱান্স। আজি ধৰ্মস্থান ভ্ৰমণ কৰিব পাৰিব, হাতলৈ টকা পইচা আহিব, বিদ্যাত শুভ ফল, পাৰিবাৰিক মধ্যম ফল, কৰ্মস্থান পৰিৱৰ্তন, প্ৰেমত মতবিৰোধ। পাৰ্পল কালাৰ লাকি, ৰেড কালাৰ লাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, আপুনিও যদি কিৰয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত থকা চেম্বাৰত আহি তেওঁক পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। আপুনি কিৰয়াং ৰত্নকুবেৰ বুলি ফেচবুক পেজত মোক চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগণি যোৱাত লাইভত পাব। আপুনি পোনপটীয়াকৈ মোলৈ বিভিন্ন ধৰণৰ জ্যোতিষ সম্পৰ্কীয় কুৱেশ্যন কৰিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyan.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিদিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।